বছৰৰ পৰা 2020 লৈকে যি গভৰ্ণমেণ্ট চলি আছিলে 15টা বছৰত আমাৰ BTC গভৰ্ণমেণ্টে BTC ফাণ্ডৰ পৰা বা BTC হেল্থ ডিপাৰ্টমেণ্টৰ পৰা কেতিয়াও এনেকুৱা এম্বুলেন্স প্ৰকিউৰ কৰা নাছিলে বিটিআৰ অঞ্চলবাসী ৰাইজৰ কাৰণে যিমান কেইটা এম্বুলেন্স প্ৰকিউৰ কৰা হৈছিল হয়তো NHM নহলে অসম গভৰ্ণমেণ্টৰ মানে আঁচনিত বা অসম গভৰ্ণমেণ্টে দিছিল কিন্তু BTC গভৰ্ণমেণ্টে দিয়া নাছিল তো সেইকাৰণে মই আজি পবিত্ৰ দিন এইটো কৈছোঁ যে ফাৰ্ষ্ট টাইম আমি 15টা এম্বুলেন্স আজি পেচেণ্টসকলৰ উদ্দেশ্যে বা বিটিআৰ অঞ্চলবাসী ৰাইজৰ কাৰণে আজি যে চিফ ছাৰৰ নেতৃত্বত আমি মুকলি কৰি দিলোঁ সেইকাৰণে মই গৰ্বিত আৰু মই এইটো ক'ব বিচাৰিছোঁ যে অহা 4টা বছৰৰ ভিতৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো কমপ্লিটলি নতুন ৰূপে দেখা পাব এইটো মই আপোনালোকক ক'ব পাৰোঁ এইটো শ্বৰ্টেজ অফ ডক্টৰ নট অনলি ইন বিটিআৰ এৰিয়া এইটো গোটেই অসমত শ্বৰ্টেজৰ প্ৰব্লেম আছে আপুনি যদি আজি ধুবুৰী ভিজিট কৰে আপুনি যদি নগাঁও যায় আপুনি শিৱসাগৰ যায় আপুনি ডক্টৰ প্ৰব্লেম পাব সেইকাৰণে ইতিমধ্যে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰ মই আমি ৰাজ্যিক মানে অসম গভৰ্ণমেণ্ট কেন্দ্ৰীয় গভৰ্ণমেণ্ট বিষয়ববীয়াসকলৰ লগত সেক্ৰেটাৰী প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু এটা কথা ক'বলৈ গৈ আছোঁ যে ফাৰ্ষ্ট টাইম আমাৰ অসমৰ হেল্থ ডাইৰেক্টৰ ৰতিনী ভূঞা ডাঙৰীয়া তেখেত নিজে আহি বিটিআৰ অঞ্চলত মিটিং কৰি গৈছে যিটো বিগত দিনত এনেকুৱা কোনো ডিপাৰ্টমেণ্টৰ কোনো ডাইৰেক্টৰ অহা নাছিলে তো তেখেতসকলৰ চকু ইয়াতে এইবাৰ পৰিছে বিটিআৰ অঞ্চলত সেইকাৰণে মই ভাবোঁ যে অহা দিনত খালি নট অনলি ডক্টৰৰ প্ৰব্লেম যিমান কেইটা প্ৰব্লেম আছে হেল্থ ৰিলেটেড প্ৰব্লেম 100 নহলেও এটলিষ্ট 50% মই ক্ৰছ কৰি দেখুৱাম আই এম্বুলেন্স দিয়াটো অনলি ককলেজ না গোটেই নহয় অন বিটিআৰ আমি কৰিলোঁ এতিয়া হৈ থাকিব কাৰণ এম্বুলেন্স 15টা এম্বুলেন্স ইজ নট সাফিচিয়েণ্ট ফৰ বিটিআৰ এৰিয়া আজি আমি আৰম্ভ কৰিলোঁ আপুনি চাব 6 মাহ মূৰে মূৰে হওক বা বছৰে বছৰে এম্বুলেন্স আমি বিটিআৰবাসী ৰাইজৰ কাৰণে দি থাকিব পাৰিম আছে গাঁও আছে যে ডাঙৰ গাড়ী নোসোমায় সৰু গাড়ী সোমায় তাৰ কাৰণে আমি চিন্তাটো লৈছোঁ যে সৰু সৰু গাড়ী আমি সৰু সৰু গাঁৱৰ কাৰণে আমি দুখীয়া ৰাইজসকলৰ কাৰণে সেৱাটো আগবঢ়াম Central Institute of Technology Kokrajhar admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.